বৰপেটা জিলাৰ মন্ত্ৰী আৰক্ষী চকীত সত্ৰকোণৰ আগত লুৎফুৰ ৰহমান নামৰ যুৱকজনৰ থানাতে ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুস্মিতা বৰাই মাৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আবেলি যুৱকজনক থানালৈ মাতি আনি এইদৰে নিৰ্মম অত্যাচাৰ কৰি হত্যা কৰি পেলালে বুলি অভিযোগ উঠিছে। ইতিমধ্যে বৰপেটা জিলা উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্তমূলক বিহিতে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে। এইজন আৰক্ষী বিষয়াৰ দিনত মন্ত্ৰীয়ে আৰক্ষী চকীত দালালৰ দপদপনি দেখাৰ লগতে উৎকোচৰ মুকলি বেহা চলাৰ অভিযোগ উঠিছে। দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি কামনা কৰিছে স্থানীয় লোকে। অতি দুখৰ বিষয়, আমি ইয়াত সকলোৱে ৰাতি 7টা বজাত সমবেত হৈছো। বাগবৰ সমষ্টিৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত 4 নং বৰদলনিৰ ৰিংকু আহমেদ লুৎফুৰ ৰহমান নামৰ যুৱকজন আজিৰ দিনৰ 3 বজাত কিবা কাৰণত তেখেতক থানাত অনা হৈছিলে আৰু 4:30 বজাত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে। চিকিৎসালয়ৰ পৰা আমাক জানিবলৈ দিছে। উক্ত ঘটনাৰ বিৰুদ্ধে আমি পৰিয়ালৰ লোকসকলক লৈ থানাত বুজ ল'বলৈ আহি তেখেতসকলৰ পৰা আমি গোটেই তথ্যখিনি জানিব বিচাৰিছো আৰু সকলো ৰাইজক লৈ আমি কথাখিনি বৰপেটা জিলাৰ DSP বিষয়াগৰাকীৰ সন্মুখত আমি দাঙি ধৰো আৰু তেখেতৰ পৰা আমি বুজিবলৈ চেষ্টা কৰো। আজি মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত যিজন দিনৰ ভাগত এজন আসামিক পৰায়ত্ব কৰি যদি জেলৰ ভিতৰত বা কোনো আসামিক প্ৰেক্ষাগৃহত ৰখা হয়, সেই আসামিজন কেনেকৈ আত্মহত্যা কৰিব পাৰে। আজি প্ৰশাসনৰ পৰা জানিবলৈ দিছে যে থানাৰ পৰা চিপ লৈ আত্মহত্যা কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জহৰাই ফুৰি থাকে যে অসমৰ ভিতৰত আমি শ্ৰেষ্ঠ প্ৰশাসনিক বিষয়া অসম পুলিচক আগুৱাই লৈ যাব বিচাৰিছো। তেখেতসকলৰ মাজত ঘুষখোৰ, তেখেতসকলৰ মাজত প্ৰত্যেকটো মানে থানাৰ ভিতৰতে দুৰ্নীতিৰে আৱৰা পৰি আছে। আজি যিজন যুৱক ইয়াত মৃত্যু হৈছে, আমি তেখেতৰ হৈ সমবেত হৈ চৰকাৰৰ ওচৰত দাবী জনাইছো 30 লাখ টকা তেখেতসকলৰ পৰিয়ালত ক্ষতিপূৰণ দিব লাগিব। লগতে এই হত্যাৰ লগত যিকেইজন বিষয়াই জড়িত হৈ আছে তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। কেৱল ছাছপেনশ্যন কৰিলেই নহ'ব, তেখেতসকলক জেল হ'ব লাগিব আৰু ইনষ্টেণ্ট এৰেষ্ট হ'ব লাগিব। এয়া হৈছে মূল কথা। আৰু জানিবলৈ দিছে যে আমি জানো সাধাৰণতে যে এখন আসামিক যদি কৰায়ত্ব কৰা হয়, সেই আসামিজনৰ ঘৰত আপোনাৰ গাৰ্জেনক এৰেষ্ট মেমো এখন দিয়া হয়। অতি পৰিতাপৰ বিষয়, ৰিংকু আহমেদ ল'ৰাজনৰ ক্ষেত্ৰত এই কথাটো হোৱা নাই। লগতে এজন আসামী যদি আপোনাৰ থানাত অনাৰ পিছতে তেখেতৰ মেডিকেল কৰিব লাগিব, তেখেতৰ ফিজিকেল আৰু মেণ্টেলি তেখেত ফিট আছে নে নাই, মেডিকেলো চাগে কৰা হোৱা নাই আমাক জানিবলৈ দিছে। গতিকে আমি বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছো আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছো, মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত যি 2জন ৰাইজৰ কথা অভিযোগ কৰিছে যে মন্দিয়া আৰক্ষী চকীৰ IC বিষয়াগৰাকী জড়িত হৈ আছে, তেখেতক অতি শীঘ্ৰে ছাছপেনশ্যন কৰিব লাগে, লগতে এৰেষ্ট কৰিব লাগে নে নাই। লগতে LC মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত LC ৰচুন আলী, তেখেতে ৰাইজে অভিযোগ দিছে, ৰাইজৰ অভিযোগ নোলোৱাকৈ দিনৰ ভাগত ৰাতিপুৱা 11-12 বজাত তেখেতে অফিচত জইন কৰে আৰু ডিউটিৰ সময়ত তেখেতে ৰিলছ বনাই ফুৰি থাকে। গতিকে তেখেতকো এৰেষ্ট কৰিব লাগিব আৰু তেখেতৰ চাকৰি অতি সোনকালে নিলম্বিত কৰিবলৈ আমি দাবী জনাইছো। লগতে পৰিয়ালক অসম চৰকাৰৰ ফালৰ পৰা আমি অতি ক্ষীপ্ৰতাৰে 30 লাখ টকা ক্ষতিপূৰণ দিবলৈ আমি দাবী জনাইছো, হয়নে? কথাখিনি ৰেকৰ্ড হ'ব লাগে। যিখিনি তদন্ত হ'ব একদম নিৰপেক্ষ তদন্ত হ'ব, ইয়াতে লগতে মেজিষ্ট্ৰেট তদন্ত হ'ব। মানুহজন কেনে কি পৰ্যায়ত ইয়াতে আত্মহত্যা কৰিব পাৰিলে তাৰ কাৰণে দায়ী আমি 1 নম্বৰ এইটো। 2 নম্বৰ হ'ল তাক যদি কোনোবাই অত্যাচাৰ কৰিছে সেইটোৰো তদন্ত হ'ব, দুটাই হ'ব। আৰু এইখিনি আপোনালোকে সহায় কৰক। আমাৰ পিনৰ পৰা 100% কিমান দিনৰ ভিতৰত তদন্তখিনি ৰাজহুৱা কৰিব এই কথাটো স্পষ্টকৈ কৈ দিয়ক। আমি মেডিকেল ৰিপৰ্ট পোৱাৰ লগে লগে আমি PM পোৱাৰ লগে লগে আমি ৰাজহুৱা কৰিম। মানে PM পাওঁতে কেইদিন লাগি যায়? এতিয়া ডক্টৰ আমি চেষ্টা কৰিম যিমান জলদি হ'ব, মোটামুটি 3-4 দিন। আমাৰ ইয়াতে DSP ছাৰে, বৰপেটা জিলাৰ DSP ছাৰে আমাৰ আগত গোটেই কথাখিনি কৈছে যে তেখেতে যদি হত্যা কৰিছে
বা যদি আত্মহত্যা কৰিছে সেই কথাখিনি PM ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি যিমান জলদি পাৰে অতিৰিক্ত 7 দিনৰ ভিতৰত ৰাজহুৱা কৰিব। ঠিক আছে। দ্বিতীয় কথাটো হ'ল যে তেখেতসকলে তেখেতসকলে কৈছে যে চৰকাৰৰ ফাণ্ড থাকে, অসম পুলিচৰ স্পেচিয়েল ফাণ্ড থাকে, হয়নে? ঠিক আছে, অসম পুলিচৰ ফাণ্ড থাকে, ডিচিৰ অন্তৰ্গত সেই ফাণ্ডৰ জৰিয়তে ভুক্তভোগীৰ পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াব। আমি দাবী জনাইছো কমপক্ষেও 30 লাখ টকা তেখেতসকলৰ পৰিয়ালত পাব লাগে। ঠিক আছে। এতিয়া মূল কথা হৈছে যে ৰাইজে অভিযোগ কৰিছে থানাত দালালিগিৰি চলি আছে, সেইখিনি আপোনালোকে আসামি নধরে পয়সা পাতি খাই বহি থাকে পয়সা পাতি খায় আসামি নধরে পয়সা খায় পয়সা খায় হেলমেট নহলে 200 টাকা লাগে হোমগার্ড কেডারও লাগে হোমগার্ড কেডারও কেছ দিলেও আসামি নধৰেহি ৰিলছ বনাই ঘূৰি ফুৰে। লগতে মন্দিৰ থানাৰ IC বিষয়াৰ গাড়ী যিজন ড্ৰাইভাৰে গাড়ী চলায় চিট বেল্ট নলগাৰ কাৰণে ৰাইজক 2000 টকাকৈ ফাইন কটায় আৰু তেখেতে ড্ৰাইভাৰগিৰি কৰি এনেকুৱাকৈ চিট বেল্ট নোহোৱাকৈ তেখেতসকলে চলাব পাৰে। কেছ দিলেও কাম নকৰে কেছ দিলে কয় তোমাৰ মতে কাম কৰিম নেকি ঘূৰি ফুৰে আমি দেখা পাইছো। এইটো কৰবাত লিখা আছে নেকি অসমৰ বিষয়াসকলৰ কাৰণে বেলেগ কোনো আইন দিয়া আছে? তেখেতসকলৰ ফাইন কাটিব লাগে। আইচিয়ে 12টাৰ আগত টোপলিৰ পৰা নুঠে আইচিয়ে 12টাৰ আগত টোপলিৰ পৰা নুঠে কমপ্লেইন কৰিছো ব্ৰহ্মপুত্ৰ নদীৰ মাটি খনন কৰি আছে আইচিয়ে 12টাৰ আগত টোপলিৰ পৰা নুঠে ৰাতিপুৱা 12টাৰ আগত টোপলি নাভাঙে আইচিৰ ঐ আইচিৰ 12টাৰ আগত টোপলি নাভাঙে আইচিৰ টোপলি 12টাৰ আগত নাভাঙে আইচিৰ আইচিয়ে 12টাৰ আগত ঘুমতি ওঠে না আইচিয়ে 12টার আগে টোপলি পরা নুঠে আমাৰ লাগিলে ম্যাডাম থাকিলে নম্বর লগিম নে ফেজ আছে ফেজ থাকক